গুৱাহাটীত বৰ্তমান ক্ৰিকেটৰ জ্বৰ। বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা টেষ্ট সিৰিজ দ্বিতীয় টেষ্ট মেচৰ জৰুৰীকালীন বাহনৰ সুচল যাতায়াত সুনিশ্চিত কৰাৰ উদ্দেশ্যে তলত উল্লেখিত দিনকেইটাত বাহন চলাচলৰ সন্দৰ্ভত যান-বাহন আৰক্ষীয়ে নিৰ্দেশনা জাৰি কৰিছে। ৰাতিপুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈ সকলো ধৰণৰ বাণিজ্যিক মালবাহী বাহন আৰু লেহেমীয়া গতিৰ বাহনসমূহৰ চলাচল BK কাকতি পথ, AK আজাদ পথ, AK দেৱ পথ, কুলা বসুমতাৰী পথ, ডক্টৰ ভূপেন হাজৰিকা পথত নিষিদ্ধ কৰা হৈছে। বৰা ভৰলু পথ, ৰাজীৱ গান্ধী পথ, FA পথ, ঢপলীয়া পথ, বিষ্ণুপুৰ পথ, RKC পথ, বিৰুবাৰী GMC পথ আৰু পণ্ডিত দীনদয়াল উপাধ্যায় পথ সম্পূৰ্ণভাৱে নিষিদ্ধ কৰা হৈছে। ৰাতিপুৱা 6 বজাৰ পৰা কেৱল কাৰ পাছ থকা বাহনকহে লালগণেশ তিনিআলিৰ পৰা চাইকেল ফেক্টৰী তিনিআলি অভিমুখে যাবলৈ দিয়া হ'ব। কাৰ পাছ নথকা বাহনসমূহক লখৰা চাৰিআলিৰ পৰা আৰ্যনগৰ অভিমুখে অহাৰ সময়ত লালগণেশ তিনিআলিৰ পৰা হায়াত হস্পিটেল হৈ পণ্ডিত দীনদয়াল উপাধ্যায় পথেৰে যাবলৈ দিয়া হ'ব। কুলা বসুমতাৰী পথত ৰাতিপুৱা 6 বজাৰ পৰা কেৱল কাৰ পাছ থকা বাহনৰ বাবে একমুখী কৰা হ'ব। ধীৰেনপাৰা তিনিআলিৰ পৰা বৰ্ষাপাৰা তিনিআলি অভিমুখে কোনো বাহন যাব নোৱাৰিব। ড্ৰপ অফ পাছ থকা বাহনসমূহে যাত্ৰী বৰ্ষাপাৰা তিনিআলি বা ধীৰেনপাৰা তিনিআলিত নমাই নিৰ্দিষ্ট পাৰ্কিং স্থানত বাহন ৰখাব লাগিব। মৰা ভৰলু পথত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামৰ ফালে বা FA পথৰ ফালে বাহন চলাচলত বাধা আৰোপ কৰা হৈছে। ডক্টৰ ভূপেন হাজৰিকা পথত ৰাষ্ট্ৰীয় ঘাইপথ 27ৰ পৰা শ্যাম মন্দিৰলৈকে বাহনৰ চলাচলৰ অনুমতি। ষ্টেডিয়ামৰ ফালৰ পৰা ডক্টৰ ভূপেন হাজৰিকা পথেৰে আহিব নোৱাৰিব কোনো ধৰণৰ বাহন। বৰ্ষাপাৰা তিনিআলিৰ পৰা ধীৰেনপাৰা তিনিআলি, চাইকেল ফেক্টৰীৰ পৰা লালগণেশ তিনিআলি, আমবাৰী তিনিআলিৰ পৰা চম্পাৱতী হাইস্কুল হৈ পথৰ দুয়োপিনে বাহন ৰখাত বাধা আৰোপ কৰিছে আৰক্ষী প্ৰশাসনে। খেলৰ শেষত ষ্টেডিয়ামৰ ভিতৰত ৰখা বাহনসমূহ ধীৰেনপাৰা তিনিআলি বা বৰ্ষাপাৰা তিনিআলিৰ ফালে ওলাই যাব পাৰিব। বৰ্ষাপাৰা তিনিআলিৰ পৰা বিৰুবাৰী বা লালগণেশৰ ফালে আৰু ধীৰেনপাৰা তিনিআলিৰ পৰা গড়চুক বা ফটাশিল আমবাৰীৰ ফালে যাব পাৰিব। বাহিৰ ওলোৱাৰ সময়ত বৰ্ষাপাৰা বা ধীৰেনপাৰাৰ পৰা কুলা বসুমতাৰী পথত কোনো ধৰণৰ বাহন সোমাব নোৱাৰিব। নিউজ ডেস্ক ৰিপৰ্ট, গ্লোবেল নিউজ নেটৱৰ্ক।